নমস্কাৰ, মোৰ নাম অভিলাষ দাস। মই এইবাৰ APSC CC 2022ত মই ACS 39 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোৰ ভাল লাগিছে, চেষ্টা কৰি আছিলোঁ বহু বছৰৰ পৰাই, এইবাৰ পাই পেলাই ভাল লাগিছে। ইয়াৰ আগৰবাৰ দিছিলোঁ, ইয়াৰ আগৰবাৰ নহ'লে কিবা অলপৰ কাৰণে, গতিকে এইবাৰ আকৌ প্ৰিপেৰেশ্যন কৰিছিলোঁ, কৰি পেলাই ভগৱানৰ আশীৰ্বাদত হৈছে আৰু এইবাৰ। পঢ়া শুনাত ৰেগুলাৰিটিটো মেইনটেইন কৰিব চেষ্টা কৰিছিলোঁ। যোৱাবাৰ যিহেতু মোৰ হোৱা নাছিলে, কিমানখিনি বাকী আছিলে, কি আশা আছিলে, এবাৰ নিজকে বিশ্লেষণ কৰিলোঁ, কৰি পেলাই নিজৰ গ'লটো ঠিকে ৰাখি পেলাই এটলিষ্ট ৰেগুলাৰিটি এটা মেইনটেইন কৰিব চেষ্টা কৰিছিলোঁ, যাতে কণ্টিনিউৱাছলি লাগি থাকিব পাৰোঁ। হয় হয়, মই কৰি আছিলোঁ, কিন্তু মই CJM অফিচত LDA কৰিছিলোঁ। তাৰপিছত অসম ভৱনত যিটো ADRE চাকৰি আছিলে, ADRE চাকৰি পাইছিলোঁ, কিন্তু তেনেকৈ জইন কৰা হোৱা নাছিলে, বা যিটো কৰি আছিলোঁ সেইটো এৰিব লগা হৈছিলে, কাৰণ মই ভাবিছিলোঁ যে যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই ফিল কৰিছিলোঁ যে মোক আৰু অলপ সময়ৰ প্ৰয়োজন হ'ব, কাৰণ এইবাৰ প্ৰিপেৰেশ্যনটোত মোৰ ৰিগ্ৰেট ৰাখিব মন নাছিলে। সেইকাৰণে ৰিস্কটো বা ছেক্ৰিফাইচটো কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে চেষ্টা কৰি চাইছিলোঁ এবাৰ। বৰ্তমান সময়ত মই জুনিয়ৰ কলেজ এখনত পাৰ্ট টাইম হিচাপত পঢ়াই আছোঁ, আৰু আগন্তুক আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। হয়, নৱপ্ৰজন্মৰ কাৰণে যদি মই যিমানখিনি মোৰ ধৃষ্টতা যদি আছে সেইখিনি ক'ব পৰা, মই এইখিনিয়ে ক'ম যে নিজৰ ৰুটটোৰ পৰা বিচ্ছিন্ন হৈ যাব নালাগে। নিজৰ ফেমিলি, নিজৰ ৰুট, নিজৰ কালচাৰ সেইখিনিক জানক, আৰু বাকী পঢ়া শুনাৰ ক্ষেত্ৰত যদি আগুৱাই যাব বা যিয়ে কৰিব বিচাৰিছে, প্ৰথমে নিজক চিনক, আৰু যিটো গ'ল ৰাখিছে সেই গ'লটোত ফ'কাছ কৰি অত্যন্ত প্ৰফেশ্যনেলি আৰু ৰেগুলাৰভাৱে তাত আগবাঢ়ক, বাকী ভাল হ'ব।